বিশ্ববিদ্যালয় উপাচাৰ্যৰ বিৰুদ্ধে তেজপুৰৰ নাগৰিক সমাজৰ লগত ৰাজপথত বহিল শিক্ষক ছাত্ৰ সমাজ। তেজপুৰ বিশ্ববিদ্যালয়ত আভ্যন্তৰীণ কাণ্ডই জোকাৰিছে সমগ্ৰ তেজপুৰ। ৮৫৫গৰাকী শ্বহীদৰ আত্মবলিদানৰ ফলস্বৰূপে অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত তেজপুৰ বিশ্ববিদ্যালয় উপাচাৰ্য কৰ্মকাণ্ডক লৈ অব্যাহত প্ৰতিবাদে আজি ৫১ দিনত ভৰি দিছে। বিশ্ববিদ্যালয় চৌহদৰ ভিতৰে বাহিৰে প্ৰায় প্ৰতিদিনে প্ৰতিবাদ অব্যাহত থকাৰ পিছতো দুৰ্নীতিপৰায়ণ অসম বিদ্বেষী মনোভাৱৰ উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙক আজি পৰ্যন্ত অপসাৰণ নকৰাক লৈ চৰ্চিত গুৰুত্বপূৰ্ণ বিষয়টো চৰকাৰক দৃষ্টিগোচৰ কৰাৰ অৰ্থে আজি এনেদৰে তেজপুৰ নাগৰিক সমাজে ৰূপায়ণ কৰে প্ৰতিবাদ কাৰ্যসূচী। আমি তেজপুৰ নাগৰিক সমাজখনে আমি উপলব্ধি কৰিছোঁ যে এই সময়খিনিত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত আমি থিয় দি তেওঁলোকৰ আন্দোলনটোৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াব লাগে আৰু আমি এইটো তেওঁলোকৰ এখন যথোচিত দাবী বুলি ভাবিছোঁ। কাৰণ এক শিক্ষানুষ্ঠানক ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতসকল ওলাই আহিছে, গতিকে আমি তেখেতসকললৈ সমৰ্থন আগবঢ়াব লাগিব। আৰু সেই শিক্ষানুষ্ঠানখন আমাৰ সকলোৰে শিক্ষানুষ্ঠান আৰু আমাৰ প্ৰাণৰ শিক্ষানুষ্ঠান। ৮৫৫গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত এখন বিশ্ববিদ্যালয়, গতিকে সেই বিশ্ববিদ্যালয়খনক ৰক্ষা কৰিব লাগিব। আৰু সেই বিশ্ববিদ্যালয়খনত উপাচাৰ্য হিচাপে যিজন মানুহে আজি এনেধৰণৰ উদ্ধত আচৰণ প্ৰদৰ্শন কৰি আছে, শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী কাকো গণ্য নকৰাকৈ তেওঁ একনায়কত্ববাদী যি শাসন কাল চলাই আছে, এটা গণতান্ত্ৰিক অনুষ্ঠানত যিটো অনুষ্ঠান মুকলি চিন্তাৰ অনুষ্ঠান হ'ব নোৱাৰা কৰিছে তেওঁ, গতিকে সেই অনুষ্ঠানটোৰ পৰা তৎকালে তেখেতক অপসাৰণ কৰিব লাগে। আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোৰে ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ ২.৫ বছৰীয়া কাৰ্যকালত এক প্ৰকাৰৰ অসন্তুষ্ট হৈ পৰিছিল বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ সকলো স্তৰৰ লোক। তেনেস্থলত জ্বলা জুইত ঘিউ ঢলাৰ লেখীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ ক্ষেত্ৰত অপমানসূচক মন্তব্য কৰাৰ পিছতে আনকি ছাত্ৰ সমাজৰ ৰোষৰ বলি হৈছিল কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকী। তাৰ পিছতে শিক্ষক ছাত্ৰ ঐক্যবদ্ধ আন্দোলনে মূৰ দাঙি উঠে উপাচাৰ্য সিঙৰ বিৰুদ্ধে। এই সময়ছোৱাত বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি ৰূপায়ণকে ধৰি শৈক্ষিক দিশতো সংঘটিত বিভিন্ন দুৰ্নীতি উন্মোচিত হয় উপাচাৰ্য শম্ভুনাথ সিঙৰ কাৰ্যকালত। তাৰোপৰি ৰাজ্যপাল, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ে তদন্তৰ বাবে ৪জনীয়া প্ৰতিনিধি দলো প্ৰেৰণ কৰিছিল। আনকি জনসম্পৰ্কৰক্ষী বিষয়াৰ লগতে ৩গৰাকীকৈ বিভিন্ন বিভাগীয় লোকে পদত্যাগো কৰিছিল। ইমানৰ পিছতো উপাচাৰ্যগৰাকীক এই পৰ্যন্ত চাকৰিৰ পৰা অপসাৰণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ লগতে তেজপুৰৰ নাগৰিক সমাজ। সেয়েহে এই ক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা লোৱাৰ দাবী তোলে প্ৰতিবাদৰ জৰিয়তে। ৫১ দিন হ'ল আমাৰ প্ৰতিবাদ চলি থকা, কিন্তু আমি ৫১ দিন ধৰিয়ে আমি আমাৰ ৰাজ্যপাল, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া সকলোকে আমি অনুৰোধ কৰিছোঁ, তেওঁলোকক আমাৰ প্ৰতিবেদন পত্ৰও আমি দাখিল কৰিছোঁ। আমি গৈ বহুকেইজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা পবিত্ৰ মাৰ্ঘৰিটাৰ দৰে ব্যক্তিক আমি লগ কৰিছোঁ যে আমাৰ এই যি প্ৰতিবাদ চলি আছে আমি আজি ৫১ দিন ধৰি কৰি আছোঁ, আৰু আমি যি দাবী উত্থাপন কৰিছোঁ যে আমাৰ এজন ভাইচ চেঞ্চেলৰ, আমাৰ এজন উপাচাৰ্য যিয়ে অনিয়মবোৰ কৰি গৈছে আজি প্ৰায় ২.৫ বছৰ ধৰি, আমি তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ। আৰু কিন্তু আমি ৫১ দিন ধৰি আমি দেখিছোঁ যে যদিও কিছুমান আমাৰ ইনভেষ্টিগেশ্যন টীম পঠাইছিলে, কিন্তু তাৰ পিছত কি হ'ল, তাৰ পিছত তেওঁলোকে কি গুৰুত্ব ভূমিকা কৰিলে, সেই বস্তুটোৰ ওপৰত আমাৰ এতিয়ালৈকে আমাৰ ওপৰত একো খবৰ অহা নাই। গতিকে আমি ইয়াৰ দ্বাৰা আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাব খুজিছোঁ যে আপুনি আমাৰ মাজলৈ আহক, আহি আমাৰ এই যিটো পৰিৱেশ সৃষ্টি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ত এজন শম্ভুনাথ সিং ডাঙৰীয়াৰ দৰে মানুহৰ বাবে, আমাৰ পৰিস্থিতি বুজ লওক আৰু আহি আমাক এটা সলিউশ্যন দিয়ক। কাৰণ আমি ছাত্ৰ আৰু শিক্ষক সন্থাই যেতিয়া ৰাস্তাত আহিব লগা হৈছে আৰু আমি আহি প্ৰতিবাদ কৰিব লগা হৈছে, আমাক তেজপুৰ নগৰ সমাজে আমাক যিখিনি সমৰ্থন যোগাইছে, গতিকে তেওঁলোক আমাৰ মাজত আহি আমাৰ যিটো পৰিৱেশ হৈছে সেই পৰিৱেশটোৰ বুজ ল'বলৈ আমি অনুৰোধ জনালোঁ।
একচুৱেলি ছাত্ৰ সমাজে যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হৈছে। আজি 51 দিন ধৰি আমি প্ৰতিবাদ কৰি আহিছোঁ। এটাই দাবী, আমাৰ শম্ভুনাথ সিং নামৰ যিজন ব্যক্তি আমাৰ উপাচাৰ্য পদত আছে, তেওঁ অনতি পলমে আপোনাৰ অপসাৰণ কৰিব লাগে। তেওঁৰ বিৰুদ্ধে বহুতখিনি অভিযোগ আছে, বহুতখিনি দুৰ্নীতিৰ অভিযোগ আছে। গতিকে সেইখিনি এতিয়া আমি বহুত শান্তিপূৰ্ণভাৱে গোটেই একাডেমিক যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাটো চলাই সমান্তৰালভাৱে আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ আন্দোলনটো। কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ আমাৰ প্ৰতিক্ৰিয়া লাভ কৰা নাই। কোনো ধৰণৰ আমাৰ 3টা ফেক্ট ফাইণ্ডিং কমিটি, গভৰ্ণৰৰ ফালৰ পৰা, MOE ফালৰ পৰা এটা কমিটি, DC ফালৰ পৰা এটা কমিটি, 3টা কমিটি আমাৰ ইউনিভাৰ্চিটিলৈ আহি গ'ল। কিন্তু আজি পৰ্যন্ত আমি কোনো ধৰণৰ ৰিপৰ্ট লাভ কৰা নাই। গতিকে আমি আজি এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে যদি আমাৰ এই আন্দোলনটোক যদি ৰাইজে চৰকাৰে গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি আৰু তীব্ৰতাৰে এই আন্দোলনটো গঢ়ি তুলিম।